এই মুহূৰ্তে জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। সমগ্ৰ দেশৰ লগতে এবাৰ হোজাই জিলাত ৱাকফ সংশোধনী বিধেয়ক বিৰুদ্ধে গৰজি উঠিল আমচু। এবাৰ হোজাই জিলা আমচুৰ অন্তৰ্গত যমুনামুখ, চাংমাচি, দবকা, বেদৱাটি, আকাশী গংগা, নীলবাগান, মুৰাঝাৰ, বৰাহৰ দেৱস্থান, চৌধুৰী বাজাৰ, কাকি, উদালি, যমুনাচিত, বৰপুখুৰী, হোজাই সদৰ আদি সকলো আঞ্চলিক সমিতিয়ে এই বিল জনাই প্ৰতিবাদ সাব্যস্ত কৰে। আকাশী গংগা আঞ্চলিক সমিতিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে হোজাই জিলা আমচুৰ সভাপতি কবিৰ আহমেদ লস্কৰে। যোৱা নিশা ২:৩০ বজাত ৰাজ্যসভাত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত তীব্ৰ প্ৰতিবাদ জনাই হোজাই জিলা আমচুৱে। এইবাৰ আমচুৰ লগতে শ লোক ৰাজপথত ওলাই মুখত কলা কাপোৰ লগাই প্ৰতিবাদ সাব্যস্ত কৰিছে। কোনো কাৰণত এই আইন মানি নলয় আমচুৱে। এই আইন বাতিলৰ দাবীত শ মুছলমান লোকে প্ৰতিবাদ সাব্যস্ত কৰে। এই বিলখন আনি দেশখনত এক অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। মুছলমানৰ সম্পত্তিত অমুছলমানক অগ্ৰাসন দিব বিচৰা হৈ আছে, যিটো কোনো কাৰণতে দেশৰ মুছলমানসকলে নামানে। সেই মৰ্মে আমিও আমচুৱে নামানো, যাৰ পৰিপ্ৰেক্ষিতত আজি আমচুৰ উদ্যোগত অসমৰ প্ৰতিখন জিলা সমিতিৰ অন্তৰ্গত প্ৰত্যেকখন আঞ্চলিক সমিতিত আমি এই অসাংবিধানিক বিলখন আমি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ, এনেধৰণৰ অবৈধ কাৰ্যকলাপৰ জৰিয়তে মুছলমানসকলক বাৰম্বাৰ আক্ৰমণ কৰি দেশখনক বিভাজন যাতে নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছোঁ।